ঘৰ বনাইছো টাইলছ লাগে টাইলছ অলপ লৈ যাওঁ বুলি ভাবিছো কিন্তু কোপা লৈছো টাইলছ ইমান ধুনীয়া ধুনীয়া টাইলছ আকৌ এইচডি টাইলছ কোপা লৈছো গোটেই সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাব লাগিব টেলগ্ৰুমৰ কাস্টমাৰ এটা সুবিধা থাকিব যোনে নাহক আমি 10% ডিসকাউন্ট ৰাখিম যদিহে আমাৰ ৰোড সাইড যদি হয় আমি ডেলিভাৰীটো ফ্ৰী ৰাখিছো নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্যটা ভিডিওলৈ সদায় সংস্কৃতি কথা পাতো সদায় কৃষ্টি কথা পাতো অকন ব্যৱসায়িক কথা পাতিব লাগে কাৰণ আয় হলেহে আপোনালোকে ব্যয় কৰিব পাৰিব তো তেনেকুৱা এটা আয় কৰিব পৰা উপায় আৰু মোৰ দাদানো ক'ত সংস্থাপিত হৈ আছে কি কথা এফালে যাবলৈ ওলাইছো এখন দোকান যেহেতু মই এখন দোকানৰ আৰম্ভণি কৰিবলৈ গৈ আছো কিন্তু মোৰ দাদাই কৰিলে কি ক'ত দোকান ক'ত আছে কি সুবিধা লাভ কৰিব পাৰিব কেৱল বোকাহাটবাসীয়ে নহয় বা তেলগৰ্মতো পাৰিব পুৰা বাংলাতো পাৰিব গোলাঘাটতো ইচ্ছা কৰিলে পাৰিব কি ক'ত হয় সকলো দেখুৱাইছো যাত্ৰা আৰম্ভ কৰো গোটেইখিনি আপোনালোকক তথ্য যুগুত কৰি এটা কৰি দেখুৱাই আছো বন্ধুসকল মোবাইল এটা ললো তো গম পাইছে চাগে এইটো ফ্লিপ ফোন আপোনালোকে জানে স্যামসাং বা ওপৰ এইটো ফ্লিপ ফোন আছে তো মই দেখাই দিছো ভিতৰ ভাগটো কেনেকুৱা হয় দেখিছে ভাল লাগিছে চাগে ফ্লিপ ফোনটো আপোনালোকৰ গৈ আছো আমি তেলগৰ্মৰ দিশে আৰু মোবাইল লৈছো নতুন মোবাইল আপোনালোকে শুভেচ্ছা দিব কেনেকুৱা লাগিলে মই দেখি কিন্তু অবাক হৈ গলো প্ৰথমে মানে অপো বা স্যামসাংৰ বুলি ভাবিছিলো কিন্তু তো ভাল ধোকা দিব কিন্তু ভাল কোৱালিটিত বনাইছে এফালে মালিক ফোনটো ঘৰত একো খাই অহা নাছিলো চাহ খাই ওলাই আহিলো ভাত খাবলৈ মোক বুন্দাই লৈ আহিছে কোনফালে তো ভাত খাবলৈ গৈ আছো উদয় হোটেলত প্ৰথমে পেট পূজা তাৰপিছতে কাম তো পেট পূজাটো কৰি লওঁ কি খাই আছো দেখাই আছো ৰ'ব খোৱাৰ সময় হৈ গ'ল আমি উদয় হোটেলত আছো ভাল বস্তু এটা দেখিছো চিলি চিকেন দি ইয়াত মানে সদায় ব্ৰইলাৰ গ্ৰেভি পায় এইটো কলডিল ঢেকীয়া এইটো কি হয় জানো খোৱা বোৱা কৰি আজৰি মই কৈছিলো যে দোকান এখন লৈ যাওঁ ব্যৱসায়িক কথা পাতিম আৰু বৰ্তমান আহি পালোহি আমি বিবি এণ্টাৰপ্ৰাইজ বিবি এণ্টাৰপ্ৰাইজ ক'ত আছে আপোনালোকে জানেনে তো এইফালে দেখাই দিছোঁ এয়া হ'ল আপোনাৰ তেলগম তিনিআলি তাৰপৰা বাইপাছলৈ এনেকৈ আপোনালোকে গোলাঘাটলৈ যাব পাৰে বোকাহাট ফালেদি যদি আপোনালোকে আহে আপোনালোকে সোঁকাষে দেখিব আৰু গোলাঘাটৰ পৰা যদি বোকাহাট পাখে ঘূৰি যায় তেতিয়াহ'লে আপোনালোকে বাওঁ দিশে দেখিব তো বিবি এণ্টাৰপ্ৰাইজত কি পায় কিয় বিখ্যাত তেলগমৰ মানুহে কি পাব বা পুৰা বাংলা মানুহে কি পাব বা বোকাহাটৰ মানুহে বিচাৰিলেও কি পাব তো ভিতৰলৈ যাম ভিতৰত কি পায় দেখুৱাই আছে আৰু এয়া হৈছে বিবি এণ্টাৰপ্ৰাইজ য'ত আপোনালোকে পাব বেষ্ট কোৱালিটি প্ৰিমিয়াম টাইলছ এণ্ড চেনিটেৰী তাৰ লগতে বহুত কেইটামান বিষয়ত সংলগ্ন হৈ আছে যেনেকৈ আপোনালোকে পাব ট্ৰেইন বা ফ্লাইটৰ টিকেট আপোনালোকে বুক কৰিব পাৰে আপোনালোকে গাড়ী মটৰ চৰে আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰে তো ভিতৰলৈ যাম ভিতৰ চাৰ্ট কি আছে তো এইফালে দেখিছে সুন্দৰকৈ আপোনালোকে টাইলছ সজাই থৈছে মই আপোনালোকক ভিতৰৰ এটা লুক দেখাই দিছোঁ আৰু সুন্দৰকৈ আচলতে আজিকালিনো ঘৰখন কোনে সজাই থ'ব নিবিচাৰে সকলোৱে সুন্দৰকৈ সজাব বিচাৰে আৰু তাৰ কাৰণে টাইলছ সকলোৱে বিচাৰে আজিকালি মডাৰ্ণ যুগত বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া টাইলছ আপোনালোকে পাব আৰু এইখিনি আপোনালোকে ডেমো টাইলছ হয় তো আপোনালোকে বেষ্ট এণ্ড কোৱালিটি প্ৰিমিয়াম কোৱালিটি আপোনালোকে টাইলছ এটা পাই যাব আৰু আছে মোৰ দাদা আছে দাদা সেয়া বহি আছে মই কথা পতাই দিম তাৰ লগতে আপোনালোকক তো এইখিনি ডাঙৰ চাইজত আছে মুঠতে এতিয়া তেলগমৰ মানুহে টাইলছ বিচাৰি বোকাহাটলৈকে যাব নালাগে বা টাইলছ বিচাৰি গোলাঘাটলৈকে যাব নালাগে আপোনালোকৰ ওচৰতে পাব সোনকালে ডেলিভাৰী পাব ভাড়াও বাচিলে আপোনালোকৰ দৰদামৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ ৰেহাই পাব আৰু চেনিটেৰী আইটেম আপোনালোকে এইবোৰ পাব তাৰ লগতে কৈছে ইঞ্চুৰেঞ্চৰ বস্তু পাব তো অকণমান দাদাৰ লগত কথা পাতোঁ তো কেনেকুৱা কি ৰেছপন্স মানুহৰ বা কেনেকুৱা কি কোৱালিটি আছে মানুহৰ বাবে আপোনাক জনাই আছোঁ আমি অলপ বেষ্ট কোৱালিটি টাইলছ চাম আচলতে তেলগমৰ মানুহে হওক বা পুৰা বাংলাই হওক বা গোলাঘাটৰ মানুহে হওক মই দেখুৱাই দিছোঁ পুনৰবাৰ দোকানখন সেয়া তেলগম তিনিআলি বা এইফালৰ পৰা গোলাঘাটৰ পৰা আহিলে দেখিব বাওঁ কাষে ইফালে সোঁ কাষে দেখিব তো মই অকণ টাইলছৰ বিষয়ে দাদা আছে দাদাক মানে জনাই দিব মানে অনুৰোধ জনাইছোঁ যাতে মানুহখিনিয়ে কেনেকুৱা ধৰণৰ টাইলছ পাব বাথৰুমত লগোৱাই হওক ফ্ল'ৰত লগোৱাই হওক ৱালত লগোৱাই হওক দাদাই অকণমান দেখুৱাই যাব ক্ৰমান্বয়ে মই তাক অনুৰোধ জনাইছোঁ তো এইখিনি কি বুলি ক'ব এইখিনি হাই গ্লছি হয় বঢ়িয়া এইটো গ্লছি হয় আচ্ছা এইটো হাই গ্লছি হয় ওকে এইটো সব ফ্লোৰ টাইলছ হয় কিবা মানে এনেকুৱা ব্ৰেণ্ড থাকে না ব্ৰেণ্ডত ব্ৰেণ্ডটো হ'ল আমাৰ জিচি সেৰা টাইলছ ওকে জিচি কোম্পানীৰ হয় বহুত মানুহে আচলতে আজিকালি ব্ৰেণ্ডত যায়তো মই সেইকাৰণে কৈ আছোঁ আপোনালোকে জিচি টাইলছ পাব তাৰপৰা এইখিনি জিচি ইয়াতে গোটেই জিচি বস্তু পাব জিচি ব্ৰেণ্ডৰে টাইলছ পোৱা যাব ঠিক আছে
এইটো কিচেনতো ইউজ কৰিব পাৰে কিচেনৰ স্ল্যাব মানে এইটো আসলে কি ডাবল সাইড নেকি ডাবল সাইজ মানে বেছি মানুহ মানে য'ত মানুহৰ বেছি সমাগম হয় তাত এইটো ব্যৱহাৰ কৰিব পাৰি আৰু এইখিনি এইচডি ন আপোনালোকে ফটোতে এইচডি এইখিনি গ্ল'চি বঢ়িয়া কাৰ্বন আচ্ছা লাইট পৰিলে গ্লেজ আহিব ন বঢ়িয়া ঠিক আছে এইটো সুগাৰ এইটো সুগাৰ আপোনাৰ বাৰান্দাত এইবোৰ ইউজ কৰিব পাৰে বঢ়িয়া এইটো আমাৰ ঘৰত লাগিও আছে আৰু এইখিনিও চুগাৰ আছিলে ন এইখিনি চুগাৰ 2/4 আছে ডাঙৰ চাইজত বঢ়িয়া এইখিনি ৱালত লগাব পাৰি এটা ডিজাইন আছে এটা সেট হয় এইটো লগত এইটো কোটে কম্বাইন আছে আচ্ছা এইটো ৱাল লাইজাৰ কিন্তু ভিতৰত নলগাই এইটো একচুৱেলি বাহিৰত লগাই এইটো বাহিৰৰ ফাউণ্ডেশ্যন হেৰি মই বৰ ক্লোজলি দেখাই দিছোঁ বৰ ধুনীয়া আছে মানে ফিনিচিংবোৰ আৰু কিচেন হয় এইখিনি কিচেনৰ আচ্ছা এইটো বাথৰুমৰ মুঠৰ এইখিনি গোটেইখিনি ৱাল টাইলছ ন তো এইবোৰৰ দাম কেনেকৈ আহে মানে গ্ৰাহকৰ কাৰণে দামখিনি আমি যিমান পাৰোঁ যোৰহাটৰ মাৰ্কেটৰ লগত ৰাখিছোঁ আচ্ছা তো দামৰ কোনো কথা নাই আহিলে কোৱান্টিটিৰ ওপৰত মই দামটো অলপ চিলেক্ট কৰি লগাওঁ বঢ়িয়া ঠিক আছে তো আহিলে হ'ল কোৱান্টিটিৰ ওপৰত মই দামখিনি লগা হ'ব চেনিটাৰী বস্তু আছে এইখিনি আহি আছে এইখিনি নতুনকৈ পুৰা হ'বৰ কাৰণে সোমাইছে ইফালেও বস্তুখিনি আছে বেচিন চেচিনৰ পৰা ধৰি আপোনালোকে গোটেইখিনি পাই যাব আৰু কেটলগ আছে তো কেটলগ আমি দেখুৱাম চেনিটাৰী বস্তুৰ কেটলগ আছে গোটেইখিনি বস্তুৰ কেটলগ আছে এইখন হ'ল কেটলগ আপোনালোকে চাগে দোকানত বেছি বস্তু দেখা নাই যিহেতু বহুত বস্তু আহি আছে আৰু দোকানখন অ'পেন কৰা বেছি দিন হোৱা নাই আপোনালোকে প্ৰত্যেকটো বস্তুৰ বিৱৰণ আপোনালোকে ইয়াত পাই যাব মই আচলতে বহুত ইয়াত বিৱৰি দেখুৱাব বিচৰা নাই কিন্তু প্ৰত্যেকটো বস্তু চেনিটাৰীৰ লগত যোগাযোগ কৰা বেচিন হওক যেনেকুৱা ধৰণে ডিজাইনেবল বেচিনবিলাক আছে আপোনালোকে পাই যাব মই এবাৰ দেখাই দিছোঁ লৰালৰিকৈ যিসকলে মানে ভাল লাগে স্ক্ৰীনশ্বট মাৰি পেলাই থৈ দিব মই ফোন নম্বৰটো আপোনালোকক স্ক্ৰীণত দি দিম কিবা জানিবলগীয়া থাকিলে সুধিবলগীয়া থাকিলে সুধিব আৰু কেৱল ব্যৱসায়িক ক্ষেত্ৰতেহে আৰু ফোন মেছেজ কৰিব এইখিনি আছে দেখিছে টেববোৰ মই দেখাই দিছোঁ এবাৰ গোটেইখিনি স্ক্ৰল কৰি পেলাই মোবাইলত স্ক্ৰল কৰাৰ আগতে আপোনালোকক মই দেখাই দিছোঁ সুবিধা হ'ব আৰু তাৰ লগতে কি আছে ইয়াত আৰু কি পাব মানুহে ইয়াতে ইঞ্চুৰেঞ্চৰ সুবিধা আছে ইঞ্চুৰেঞ্চৰ চাৰ্ভিছ হিচাপে দুটা চাৰ্ভিছ আছে ৰেলৱে টিকেট আৰু ফ্লাইট টিকেট আৰু লগতে আছে ইঞ্চুৰেঞ্চৰ সুবিধা মানে মই যিও কৈ দিছোঁ দোকানখন ক'ত আছে মানে দোকানখন ভালকৈ মানুহ আহিলে কোনডোখৰত পাব কি কথা অকণ ভালকৈ কৈ দিলে তেওঁলোকক চাৰিআলিতে আছে চাৰিআলিৰ পৰা অলপ আগত আহি বাইপাছ ৰোডত তো চাৰিআলিৰ পৰা খুব বেছি 300 মান মিটাৰত আহিলে পাব দোকানৰ টাইমিংটো আমাৰ এতিয়া ৰখা হৈছে 9:30 to 6:30 মই মানে দাদাক কৈছোঁ যে টেলকমৰ মানুহখিনিৰ কাৰণে এই ভিডিঅ' যোগে নিমন্ত্ৰণ যদি এটা দিব বিচাৰে কেনেকৈ দিবি সকলোবোৰ আহিব পাৰে ইয়াতে নতুনকৈ যিহেতু আমি খুলিছোঁ ইয়াতে তো ইয়াতে এইটো আমাৰ ইয়াত এটা বস্তু ভাল আমাৰ ডিছপ্লে টেলকমৰ ডিছপ্লে কৰা কোনো এখন দোকান নাই কাউণ্টাৰ নাই তেনেকৈ তেনেকৈ হয়তো তো ইয়াতে আমি প্ৰথমতে ডিছপ্লে কৰি ৰাখিছোঁ ইমানখিনি টাইম তো টেলকমৰ কাষ্টমাৰৰ এটা সুবিধা থাকিব যোনেই আহক আমি 10% ডিছকাউণ্ট ৰাখিম মানে সেইখিনি মানুহে ধৰি লওক বোকাহাটলৈকো যদি যায় বা গোলাঘাটলৈ যায় তো তেওঁলোকে যিটো ৰেটত তাৰপৰা আনিব তাতকৈ কম ৰেঞ্জত ডিছকাউণ্ট ৰাখিব আৰু যদিহে আমাৰ ৰোড ছাইড যদি হয় আমি ডেলিভাৰীটো ফ্ৰী ৰাখিছোঁ আচ্ছা যদি ৰোড ছাইড হয় যদি নেশ্যনেল হাইৱে আশে-পাশে হয় তেতিয়াহ'লে তাৰ ডেলিভাৰীটো ফ্ৰী ৰাখিছোঁ তেনেহ'লে টেলকমবাসী ৰাইজ আপোনালোকে বিশেষ সুবিধা পাব প্ৰথম সুবিধা পাব 10% আপোনালোকলৈ ফ্ৰী থাকিব ৰোড ছাইডত যদি আপোনালোকৰ ঘৰ হয় তেনেহ'লে আপোনালোকে ডেলিভাৰী ফ্ৰীকৈ পাব তো তেনেহ'লে ইমানখিনি সুবিধা আপোনালোকে কিয়নো নল'ব অবভিয়াছলি আপোনালোকে ল'ব লাগিব ল'ব মই জানো বিশ্বাস কৰিছোঁ আৰু মোৰ দাদা আছে আৰু লগতে বিক্ৰম বিজয় দাদা আৰু এজন ককাইদেউ একেবাৰে নিজৰ ককাইদেউৰ নিচিনা দুইজনৰ আচলতে তত্বাৱধানত এইখন দোকান খোল খাইছে আৰু ময়ো জানো যিমান দূৰ জানো যে অকণমান কঠিন প্ৰথম সময়ছোৱাত কিন্তু আপোনালোকৰ সঁহাৰি থাকিব আপোনালোকৰ মৰম থাকিব আহিব বিবি এণ্টাৰপ্ৰাইজলৈ ইয়াৰ পৰা যেতিয়া পাক মাৰিও যায় নহয় এনেই খা খবৰ লাগিব যে ভিডিঅ'টোত দেখিছিলোঁ খা খবৰ ল'বলৈকে আহিলোঁ কেনেকুৱা চলিছে কি কথা দুই এষাৰ মাত দি যাব ভাল পাব দাদাই আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ আহিব
ভাল বস্তু পাব মোক যোনে চিনি পায় ডাইৰেক্টলি মোক সুধিলেও হ'ব মই কথা পতাই দিম এনেকুৱা নহয় যে আপোনালোকে মোকো সুধিব নোৱাৰে ফোন নম্বৰ মই আপোনালোকক স্ক্ৰীনত দি দিম তাত ফোন কৰিব বৈ বস্তু লাগিলে ল'ব লাগিব বুলি নহয় সুধিবও পাৰে সুধি পেলাই আপোনালোকৰ ভাল লাগিলে ব্যৱহাৰ ভাল লগাৰ পাছত আপোনালোকে ল'ব পাৰে আহি চাই যাব পাৰে মুঠৰ ওপৰত ইমানেই কৈছোঁ বোকাখাতেই হওক গোলাঘাটেই হওক যলৈকে নাযায় তাত আপোনালোকে এনে ভাড়া ভৰিব লাগিব ডেলিভাৰী কথা আছে সকলোখিনিতকৈ কমত কিন্তু আপোনালোকে এই টেলগ্ৰামত বিবি এণ্টাৰপ্ৰাইজত পাব তো আহক সকলোৱে সুবিধা গ্ৰহণ কৰক আৰু যিসকলে ভিডিঅ'টো চাই ফ'ল' কৰিবলৈ পাহৰি নাযাওক ফেচবুকত চালে আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ সামৰিছোঁ